নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা গুৱাহাটীৰ পাছত যোৰহাটত ৰুদ্ৰৰ প্ৰিমিয়াৰ শ্ব নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন এইবাৰ গুৱাহাটীৰ পিছত যোৰহাটত বহু চৰ্চিত বহু প্ৰত্যাশিত এক ব্যতিক্ৰমধৰ্মী অসমীয়া চলচ্চিত্ৰ ৰুদ্ৰৰ প্ৰিমিয়াম নাই ধন্যবাদ আপোনালোকে আটাইলে ইমান ধৈৰ্য সহকাৰে আপোনালোকে চিনেমাখন চালে আৰু ভাল পাইছোঁ আপোনালোকৰ ফিডবেকটো মই বিশ্বাস কৰিছোঁ যে সঁচাকৈ চাগে খুব ভাল হৈছে দৰ্শকৰো এতিয়ালৈকে খুব পজিটিভ সঁহাৰি আটাই খুব ভাল পাইছে চিনেমাখন চাই মই ভাবোঁ আজি তাৰিখলৈকে আমি যিটো লেভেলৰ একশ্যন ইয়াত কৰিছোঁ এইটো লেভেলৰ একশ্যন কৰিবলৈ আচলতে বহুত খৰচ লাগে বহুত টকা লাগে আৰু সিমান টকা আমাৰ প্ৰযোজকৰ ওচৰত নাথাকে অসমত তেওঁলোকে মাৰ্কেটখন চাই পে'মেণ্ট মানে খৰচ কৰে গতিকে এইটো খৰচত এইটো বস্তু তৈয়াৰ কৰি উঠাটো মোৰ অভিজ্ঞতাটো আজি এবছৰ একশ্যন মোৰ অভিজ্ঞতাৰে মই ক'ব বিচাৰিছোঁ যে এইটো অসম্ভৱ অলমষ্ট আৰু যিটো বাজেটত আমি এইখন ছবি তৈয়াৰ কৰিছোঁ সেইটো বাজেটত এনেকুৱা ছবি আচলতে তৈয়াৰ নহয় মোৰ যিটো টাৰ্গেট মই নাজানো আমি কিমান দূৰ সময় এতিয়াও ৰাইজে নিজৰ মতামত দিবলৈ বাকী আছে কিন্তু মোৰ যিটো বিশ্বাস যে লাহে লাহে এইধৰণে যদি আমি কাম কৰি থাকোঁ আজি যিবোৰ ছবিয়ে সফলতা লাভ কৰিছে শেহতীয়াভাৱে নৱেম্বৰৰ পৰা আৰম্ভ কৰি এতিয়া ৰুদ্ৰৰ আজি আপোনালোকৰ মাজত যিটো ৰেছপন্স দেখিলোঁ ইয়াৰ আগতে ৰঘুপতি কি যিটো বিজনেছ কৰিলে মানে এনেকুৱা ধৰণৰ যদি কাম হৈ থাকে অতি শীঘ্ৰেই কিন্তু মোৰ বিশ্বাস যে অসমে বিনোদন ছবিৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষৰ নিজৰ নাম উজ্বলাবলৈ সক্ষম হ'ব কাৰণ তেওঁলোকৰ লগত তেওঁলোকৰ যিটো বাজেট তাৰ লগত আমাৰ বাজেটৰ কোনো তুলনাই নহয় আচলতে তাৰপিছতো আমি এই মৰসাহ কৰোঁ এই দুঃসাহস কৰোঁ তাৰপাছত বহু কষ্ট বহুত ত্যাগ স্বীকাৰ কৰাৰ পাছত গোটেই টিমটো তেতিয়াহে এনেকুৱাখন ছবি তৈয়াৰ কৰি উঠি আছে এই বাজেটত আশা কৰোঁ এই যে আজি যিটো পজিটিভ ভাইব ইয়াৰ পৰা দৰ্শকৰ পৰা পাইছোঁ এইটোৱে যেন অব্যাহত থাকে আৰু আমাৰ অলমষ্ট এতিয়া আমি আজি খবৰ পোৱা মতে এতিয়া অলমষ্ট ছবিগৃহ প্ৰত্যেকটাই হাউচফুলেই হৈ আছে গতিকে যদি এই ধৰণে থাকে তেতিয়াহ'লে আমি আৰু বহুত ভাল ভাল ছবি উপহাৰ দিবলৈ চেষ্টা কৰি যাম আজি এই কামটোত কিন্তু তাৰ বিপৰীতে আমাৰ আৰ্টিষ্টে বহুত সময় কাম কৰে কিন্তু তেওঁলোকে সেইমতে পইচাটো উপাৰ্জন কৰিব নোৱাৰে কিন্তু তাৰ উপৰিও এই আৰ্টিষ্টখিনিয়ে যিমান লেভেলৰ কষ্ট কৰিব পাৰে যিমান দক্ষ অভিনেতা আজি আমি যদি মুম্বাই ইণ্ডাষ্ট্ৰিটো চাওঁ ইয়াৰ পৰা গৈ কাম কৰি থকা মেক্সিমাম ল'ৰা ছোৱালীয়ে কাম কৰি আছে মিউজিকৰ ক্ষেত্ৰখনতেই হওক অভিনয় ক্ষেত্ৰখনতেই হওক মানে বিভিন্ন ক্ষেত্ৰত গতিকে চিনেমাটোগ্ৰাফাৰ্ছ আমাৰ ইয়াৰ পৰা যোৱা বহুত আছে এডিটাৰ্ছ আছে গতিকে মই ভাবোঁ যে আমাৰ ইয়াত টেলেণ্টৰ অভাৱ নাই আমি কেৱল এই সুযোগটো আমাৰ চাগে আহিবলৈ এতিয়াও সময় আছে অলপ যিটোৰ কাৰণে চাগে আমি ষ্ট্ৰাগলৰ মাজেৰে মোৰ কথা নকওঁ টেলেণ্ট ভৰি আছে মই বিচাৰোঁ যে যদি আমি এই ধৰণে যদি অলপকৈ ইজনে সিজনে হাত ধৰি যদি আগুৱাই গৈ থাকোঁ তেনেহ'লে অতি শীঘ্ৰেই চাগে আৰু বহু সুন্দৰ ফাইনেল প্ৰডাকশ্যন দেখিব পাৰে আজি অভিনয় ক্ষেত্ৰখন আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আদিল দাই জিলিকি আছে আদিল দাইক চবেই চিনি পাই মৰম দিয়ে অসমৰ সীমা বাইদেউ আছে এনেকুৱা বহুত এক্টৰ্ছ আছে আমাৰ ইয়াত এতিয়া আমাক খালি সুযোগটো হয়তো আমাৰ সুযোগ সময় আহি আছে এতিয়া আৰু সেই দিশে আমি যাত্ৰা কৰি আছোঁ আজি পৰিচালক ৰূপক গগৈ ইমান সুন্দৰ কাম এটা কৰি তৈয়াৰ কৰিছে য'ত আমি অন্তত বাহিৰৰ ছবি এখনত মানে সমান্তৰালভাৱে আমি থিয় হ'ব পাৰোঁ একটা শাৰীত কিন্তু বাজেটৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আকাশ পাতালৰ তফাত আছে তেওঁলোকে য'ত 150-200 কোটি টকাৰ চিনেমা কৰে আমি 4-5 কোটি টকাৰ চিনেমা কৰি আমি নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছোঁ এই সুন্দৰ প্ৰচেষ্টা এয়া অব্যাহত থাকক মোৰ বাৰু সময় আমি কৰি আছোঁ বহু বছৰ ধৰি আৰু আজি 30টা বছৰেই হ'ব হ'ল অলমষ্ট আৰু ঈশ্বৰৰ আশীৰ্বাদ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা এতিয়া সুব্ৰত কাকতিৰ পৰাই ৰূপক গগৈলৈকে কাম কৰিলোঁ কিন্তু আৰু বহু নতুন ল'ৰা ছোৱালী আহি আছে এতিয়া আজি আমাৰ আছে অৰ্চিতা আগৰৱাল আছে আমাৰ বাকী যিখিনি য়াংষ্টাৰ্ছ সৰু ল'ৰা ছোৱালী যিখিনি অভিনয় কৰিছে তেওঁলোকে ইমান আউটষ্টেণ্ডিং কাম কৰিছে গতিকে বিশ্বাস যদি আমি অলপমান যদি সাৰ পানী তেল পাই যায় নহয় নিশ্চয় এই ল'ৰা ছোৱালীখিনি ভালেই পেলাব এটা সময় তেওঁলোকলৈ বহুত আশীৰ্বাদ আছে আৰু ভাল কৰি গৈ থাকক আৰু এইধৰণে আমাক সহযোগ কৰি যাওক আমি আৰু ভাল ছবি কৰিবলৈ চেষ্টা নিশ্চয়কৈ উল্লেখযোগ্য যে গুৱাহাটীৰ পাছত নতুন অসমীয়া চলচ্চিত্ৰ ৰুদ্ৰৰ প্ৰিমিয়াৰ বৃহস্পতিবাৰে সন্ধ্যা যোৰহাটত অনুষ্ঠিত হৈ যায় যোৰহাটৰ ইলি মাল্টিপ্লেক্সত অনুষ্ঠিত হয় প্ৰিমিয়াৰ অনুষ্ঠানটি যোৰহাটত মানে আমি কি প্ৰিমিয়াৰ কৰিছোঁ আৰু ট্ৰেইল লঞ্চো ইয়াতে হৈছে ৰাইট চ' আই হোপ যোৰহাট আমাৰ কাৰণে লাকি হয় এণ্ড অলছ মই এইটো ক'ব বিচাৰোঁ যে এই ফিল্মখন ইম'শ্যনছ ৰোমেন্স একশ্যন চব আছে চবে চব পাহৰি পেলাই ইয়াত আহি ভাল এটা এণ্টাৰটেইনমেণ্ট পাব চ' ইউ উইল ডেফিনেটলি এনজয় ইট
every place. Correct. মই মানে যেতিয়া ৰঘুপতি চাইছিলো so I think হেতু মানে কিবা স্টার্ট কৰিছে এটা ট্রেন্ড এটা ন ধুনিয়াকে so I feel like হেতু মিক্স কৰি আমি pan India কিবা লৈ যাব পাৰো so it's very exciting মোৰ কাৰণে মই বম্বেটো কাম কৰো এতিয়া ইয়াত কাম পাই আছো so lucky কি আমাৰ ষ্টেটৰ হেতু আছে you know like film industry so correct definitely born হয় I am sure Ravidak action কৰিবলৈ সবে মানে বিচাৰে so you will love it enjoy it please ahok or আমাক মৰম দিয়ক এটো কিন্তু কয় আজিকালি মোক সবে কৈ আছে হে বলিয়াটো आप ऐसे भी आपको तो क्रिमिनल पसंद है ना मुझसे प्रीटी क्रिमिनल कहीं मिलेगी क्या বিনোদন ধৰ্মী আৰু একচনেৰে পৰিপূৰ্ণ চিনেমাখনৰ প্ৰিমিয়াৰ অনুষ্ঠানত মূল অভিনেতা ৰবি শৰ্মা অভিনেত্ৰী অৰ্চিতা আগৰৱাল নন্দিনী আৰু কাশ্যপ আদিৰ লগতে প্ৰযোজক পৰিচালক আদি উপস্থিত থাকে মই ৰুদ্ৰৰ অভিনেত্ৰী হিচাপে মই এটাই আমাৰ অসমবাসী ৰাইজক মৰমৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজক মই এটাই আহ্বান জনাইছোঁ যে আপোনালোক আহক আৰু ৰুদ্ৰ উপভোগ কৰক মই ইমানখিনি ডাঠি আপোনালোকক ক'ব পাৰোঁ যে এখন বলিউড চিনেমা বা এখন চাউথৰ চিনেমা চাই আপোনালোকে যিমান তৃপ্তি পায় সিমানেই তৃপ্তি সিমান তৃপ্তি আপোনালোকে ৰুদ্ৰ উপভোগ কৰি পাব গতিকে আপোনালোক আহক দেৰি নকৰি পলম নকৰি আপোনালোক সোনকালে আহক আৰু ইতিমধ্যে প্ৰি বুকিংসমূহ আৰম্ভ হৈ গৈছে বুক মাই শ্ব' এপটোত গতিকে সেই এপৰ জৰিয়তে আপোনালোকে অসমৰ যিকোনো ছবিগৃহত আপোনালোকে উপভোগ কৰিব পাৰিব ৰুদ্ৰ গতিকে প্ৰি বুকিং কৰি আপোনালোকে আহক সোনকালে ৰুদ্ৰ উপভোগ কৰক আৰু লগতে আমাক আপোনালোকৰ যি অনুভৱ সেই অনুভৱ আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক আপোনালোকে কেনেকুৱা পালে ভাল পালে বেয়া পালে যেনেকুৱাই পালে আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক কাৰণ আপোনালোকৰ সেই অনুভৱখিনি আমাৰ বাবে আমাৰ যি জয় যাত্ৰা তাক বহুখিনি অৰিহণা দিব টক্কৰ আৰু সেই টক্কৰ হিন্দী চিনেমাক ৰুদ্ৰই টক্কৰ দিব পৰা অৱস্থাত আহি গৈছে একদম নিশ্চয় আপুনি বৰ ভাল কথা এটা ক'লে আচলতে আমি যিহেতু চাউথৰ চিনেমাত বা বলিউডৰ চিনেমাত আমি দেখোঁ যে ৰুদ্ৰত যেনেকুৱা একশ্যন দেখুওৱা হৈছে সেনেকুৱা একশ্যন আচলতে আমি বলিউড বা টলিউড চিনেমাতহে দেখা পাওঁ কিন্তু এইবাৰ ৰাইজে ৰুদ্ৰ অসমীয়া এখন শুদ্ধ অসমীয়া চলচ্চিত্ৰত আপোনালোকে ঠিক তেনেকুৱাই একশ্যনছ দেখা পাব গতিকে সেয়া চাবলৈ আপোনালোকে ছবিগৃহত আহিব লাগিব আৰু আজি অম্বুবাচী শেষ হৈছে আমি ইয়াত প্ৰিমিয়াৰ দিছোঁ আৰু কাইলৈ মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি দৰ্শকৰ কাৰণে গোটেই চিনেমাখন এৰি দিম অল অভাৰ ইণ্ডিয়া ইয়াতে নহয় শুভেচ্ছা জনাইছোঁ অল অভাৰ ইণ্ডিয়া আমাৰ হ'ব আৰু যিহেতু গোটেইখিনি স্ক্ৰীণতে আহিব অসমত হলছ বাঢ়িছে মই এতিয়াও ইয়াতে এনাউন্স কৰি দিছোঁ যে ময়ো এটা হল কৰি আছোঁ অতি শীঘ্ৰে গতিকে সেই হলটো অলপ বেলেগ ধৰণৰ হ'ব মই প্ৰায়ভাগ প্ৰিমিয়াৰ তাত ফ্ৰী অফ কষ্ট দিম কাৰণ প্ৰযোজক এজনে প্ৰিমিয়াৰৰ নামতো যথেষ্ট খৰচ কৰিবলগীয়া হয় আজি মই যোৰহাটবাসীৰ ওচৰত কৃতজ্ঞ বা আজি মই এইটো ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছোঁ মোৰ ইয়াত স্পনচৰছো আছে গতিকে আচলতে অন্তৰ বহল হ'ব লাগে মন বহল হ'ব লাগে তেতিয়া আমি সকলো সুন্দৰভাৱে হলৰ কথা ওলালে মই তৎমুহূৰ্তত আপোনাক এটা কথা সুধিব যিহেতু অসমীয়া ছবিৰ পকেট দৰ্শক আছে বিভিন্ন জেগাত অসমীয়া ছবিৰ বাবে দৰ্শক আছে কিন্তু এতিয়া যদি চাওঁ আমি নগাঁৱৰ পৰা দেৰগাঁৱলৈকে কিন্তু হলেই নাই নগাঁৱৰ পৰা দেৰগাঁও নহয় যোৰহাটলৈকে হ'ল মানে আপ টু যোৰহাট হয় গতিকে এইখিনি ক্ষেত্ৰত যিহেতু বহুত দিনৰ আগৰ পৰা আমাৰ বিজুদাৰ সিহঁতে অসমীয়া মিনি ছবি হ'ব বুলি মানে হ'ব লাগে বুলি চৰকাৰৰ ওচৰত ডিমাণ্ড দি আছিলে শেহতীয়াকৈ চৰকাৰখনে যথেষ্টখিনি কৰিছে অসমীয়া ছবিৰ বাবে গতিকে এই ক্ষেত্ৰত আপুনি এটা হল বনাবলৈ খুব ভাল কথা আমি আদৰণি জনাইছোঁ আৰু তেনেকুৱা হলবিলাকক কেনেকুৱা ধৰণৰ আপোনালোকে চৰকাৰৰ ওচৰত পলিচি মানে চৰকাৰটো আছাম ফিল্ম ফাইনেন্স আছাম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ তেখেতসকলৰতো পলিচি আছে হলে যদি আমি যদি এপ্লাই কৰিব পাৰোঁ আমি হল খুলিবলৈ হ'লে কিছুমান ক্ৰাইটেৰিয়া লাগে সেই ক্ৰাইটেৰিয়াখিনি ফুলফিল হ'লে চৰকাৰে নিশ্চয়ভাৱে হেল্প কৰে আছাম ষ্টেট ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যন সেইকাৰণেই আছে গতিকে সেইটো এটা খুব ভাল কথা আৰু ময়ো কওঁ সগৌৰৱে কওঁ যে মই এতিয়াই ৰিভিল নকৰোঁ মই যিটো হলৰ কাৰণে আগবাঢ়ি আছোঁ মই চৰকাৰৰ ওচৰত এপিল কৰিছোঁ গতিকে মোৰ যদি গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল হয় মই চৰকাৰৰ পৰা সাহায্য পাম অসমীয়া চিনেমা মানে এটা নতুন সোৱাদ পাব বুলি ভাবিছোঁ আমাৰ অসমীয়া দৰ্শকসকলে খুব ভাল লাগিলে নতুন সোৱাদ পাব মানে
ভাল লাগিলে ভাল লাগিলে ৰবি শৰ্মাক মই একদম ভাল পাওঁ তেওঁৰ অভিনয় খুব ভাল পাওঁ ভাল লাগিলে চিনেমা হয় এতিয়া অসমীয়া চিনেমা ভালকে চবে চাবলৈ ওলাইছে আৰু এই হলত যে ভিডিঅ' কৰি পেলাই দিয়া হয় এইটো যাতে কোনেও নকৰে এইটোকে মই সকলোকে জনাব বিচাৰিছোঁ আৰু পাইৰেচি নকৰিব লাগে হয় ভাল হৈছে চিনেমাখন যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।